চাদৰখনৰ গাত এনেকে হেৰি কি বুলি কয় তলৰ ডিজাইনটোৰ পৰা ওপৰলে দুহাৰি চাৰিপাহ কৰি দুহাৰি দিয়া আছে এহাৰি আৰু এহাৰি দুহাৰি দিয়া আছে মেখেলাখনত মাত্ৰ এহাৰিয়ে দিয়া আছে আৰু চাদৰখনৰ সাইডত তেনেকে পটি ব্যৱহাৰ কৰা হোৱা নাই কি বুলি কয় সাইডটো সিলাই কৰি 1 ইঞ্চ ভিতৰলে সিলাই কৰি ইয়াতে ফুলবোৰ এপাহ এপাহ কাটি কাটি আঠা লগাই দিয়া হৈছে আৰু তলৰ ডিজাইনটো বেলেগ দিয়া আছে এটো সম্পূৰ্ণ ভিডিওটো চালে গম পাব আৰু ওপৰ ফালে তেনেকে ফুল নাই দুটা সাইড ঠিক হেদৰে একে ধৰে দিয়া আছে নমস্কাৰ মই ৰূপাই মোৰ আন এটা ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আজিৰ ভিডিওটোত মই এজোৰ পাৰ্পল কালাৰৰ মিক্স পাটৰ কাপোৰত ডিজাইন কৰি দেখুৱাম আপোনালোকক আশা কৰো ভিডিওটো ভাল পাব লগতে কাপোৰজোৰৰ ডিজাইনটো ভাল পাব বুলি কাপোৰজোৰ বনাবৰ কাৰণে মই প্ৰথমতে এজোৰ পাৰ্পল কালাৰৰ ডাৰ্ক পাৰ্পল কালাৰৰ কি বুলি কয় মিক্স পাটৰ কাপোৰ এজোৰ লৈছো তাৰপিছত কিছুমান লেছ লৈছো কটনৰ লেছবোৰ হৈছে এইবোৰ তো লাইট পাৰ্পল হোৱাইট কালাৰ ইয়েলো বটল গ্ৰীন আৰু ৰেড কালাৰ আছিল ৰেড কালাৰটো আৰু এটো ৰেড কালাৰ লৈছো আহকচোন তেন্তে এই লেছখিনি লগাই পিনিনো মই কি ডিজাইন বনালো ভিডিওটোৰ জৰিয়তে আপোনালোকক দেখুৱা এতিয়া মই ডিজাইনটো বনাবৰ কাৰণে চাব পাৰে মেখেলাখন মই প্ৰথমতে পকাত পাৰি লৈছো পাৰিলে বুলি তলৰ ফালৰ পৰা এটো যেটো মেখেলাখনৰ যেটো সিলাই কৰি ফলছ লগাব লাগিব হেতু কাৰণে মই তলফালে অলপ জাগা এৰি লৈছো প্ৰথমে ইয়াৰ পৰা 3.5 ইঞ্চ এৰি লৈছো তাতে 1 ইঞ্চ সিলাই যাব আৰু বাকি 2 ইঞ্চ তো এফালে থাকিব এনেকে একেবাৰে তলৰ পৰা মই ফুলটো ষ্টাৰ্ট কৰা নাই আৰু এইখিনি কটনৰ লেছখিনি মই অলৰেডি কাটি ৰাখিছো জোখৰ মতে এতিয়া ডিজাইনটো বনাই দেখুৱাম আপোনালোকক ইয়াৰ পৰা 2 ইঞ্চ এৰি লম ইয়াতে সিলাই যাব যেহেতু হেতু কাৰণে 2 ইঞ্চ এৰি মেখেলাখনৰ দুইটা পাৰ্টটা জয়েন কৰোতে অলপ যায় কাপোৰ হেতু কাৰণে মই এটা 2 ইঞ্চ এৰি লম প্ৰথমে ইয়েলো দি স্টাৰ্ট কৰিম ডিজাইনটো হেতু কাৰণে হালধীয়া মই কটন লেছ ডালৰ 11 পা ফুল কাটি ৰাখিছো বাকিখিনি মই ঠিক হেদৰে জোখ লৈ লৈ কাটি ৰাখিছো এয়া হৈছে 11 পা ফুল 11 পা ফুলৰ পৰা এতিয়া মই বনাই আহিম ড্ৰাই কিবা ট্ৰায়াঙ্গুলাৰ শেপত মই বনোৱা নাই আজি ইয়াতে আছে 11 পা তাৰপিছত এটো হ'ব এতিয়া ইয়াত আছে 10 পা এপা কম কৰিয়ে ল'ব লাগিব এনেকে বনাই লম ডিজাইনটো আৰু মাজতে বহলটো 9.5 লৈছো ইয়াতে ইয়াৰ পৰা ইয়ালৈকে তাৰপিছত এটা বটল গ্ৰীনৰ মই ঠিক হেদৰে কাটি ৰাখিছো এফালে 9 পা হ'ব আৰু এফালে কি বুলি কয় 8 পা হ'ব তাৰপিছত হোৱাইটটো দিছো মই ঠিক আছে ইয়াতে 11 পা আছিল এটা সাইডত আৰু এফালে আছিল 10 ইয়াতে আছিল এতিয়া 11 কি কয় 9 পা এটা সাইডত আৰু 8 পা এটা সাইডত ইয়াতে এটা সাইডে হ'ব 7 পা আৰু এটা সাইডে হ'ব 6 পা ত্ৰিভুজটোৰ নিচিনা অৱশ্যে মই ট্ৰায়াঙ্গুলাৰ তেনেকা কৰি দিয়া নাই এইটো অলপ ঘুৰখুৱাই দিছো বেলেগ হেলনিয়া কৰি দিছো ফুল কিবা প্ৰথমতে মিলাওতে হেলনিয়া কৰি মিলাই ল'ব লাগিব যদি এটো ডিজাইন দিব বিচাৰিছে তাৰপিছত সিলাই কৰিব লাগিব নহলে আঠা লগাব পাৰে মই এটা আঠা নলগা সিলাই কৰিম তাৰপিছত ৰেডটো একেবাৰে মাজত মই পাৰ্পলটো জাস্ট এটো লাইট পাৰ্পলটো 3 পা কাটি পিনে ইয়াত লগাইহে দিছো আৰু বেলেগ তেনেকা মানে এই পাৰ্পলটো দি মই এনেকা হেৰি কি কয় ইয়াতে যেনেকা দিছো জিদৰে দিছো হেনেকা দিয়া নাই ইয়াত পাৰ্পলটো দি মাত্ৰ মই জাস্ট এনেকা এডাল কৰি লগাইহে দিছো 3 পা ফুল কৰি এটোৱে হৈছে ডিজাইনটো ঠিক হেদৰে এইফালেও লগাম ইয়াতে মাজত 2 ইঞ্চ ইয়াতে যেনেকা এৰিছো ইয়াতো হে 2 ইঞ্চ গেপ এৰি পিনে এইফালে লগাম এতিয়া আপোনালোকে ইয়াতে অকনমান আঠা লগাই পিনে ৰাখি তাৰপিছত সিলাই কৰিবলৈ সিলাই কৰিব পাৰে নহলে মানে এনেকা ডাইৰেক্ট কি কয় এটো পিনে এনেকা লগাই লৈ পিনি আঠখুৱাই ৰাখি পিনি মেচিনত ডাইৰেক্ট সিলাই দিব পাৰে মই এটা সিলাই কৰিম এতিয়া আৰু মই আপোনালোকক আঠা লগাটো দেখুৱাই দিম বাৰু অকনমান
এইটো আঠা ফ্লাৱাৰখিনি লগাব বিচাৰিলে ইয়াতে ফ্লাৱাৰকেইটা তেনেকৈ অকণ অকণ কৰি ইয়াতে এটোপাল এটোপাল এনেকৈ লগাই আৰু যদি এইটো আঠা ব্যৱহাৰ কৰে আগৰটো ভিডিঅ'টো মই কৈছোঁ খুলি নাৰাখিব লগালগ বন্ধ কৰি দিব নহ'লে মানে খুলি ৰাখিলে এইটো এটুপ এটুপকৈ বৈ গোটেইখিনি সম্পূৰ্ণই শেষ হৈ যাব যিসকলে নতুন হয়তো এইটো ভিডিঅ'ত নতুন আহিছে তেওঁলোকে হয়তো নাজানিব পাৰে সেইটো কাৰণে মই কৈ দিলোঁ কথা এইটো হৈ গ'ল এতিয়া সম্পূৰ্ণ ইয়াৰে কাষতে আকৌ 2 ইঞ্চ এৰি ল'ম জেগা এইখিনিতে আকৌ এইখিনিৰ পৰা ষ্টাৰ্ট কৰিম এতিয়া ইয়াতে মই আকৌ এইটো বনোৱাটো মই নেদেখাওঁ আৰু যিহেতু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব সেম ডিজাইন সেম কালাৰ হে একেদৰে লগাই গৈছোঁ আৰু মই সম্পূৰ্ণ মেখেলাখন দেখুৱাই দিম এতিয়া চাইটো চাব পাৰে এইখন হৈছে সম্পূৰ্ণ মেখেলা মই কৈছিলোঁ যে তলফালৰ পৰা অকণমান 2 ইঞ্চ এৰি পিনি লগাইছোঁ বুলি এইটো 2 ইঞ্চ এৰি পিনি লগাইছোঁ আৰু তলফালে এইটো ফলছ লগাই থোৱা আছে মেখেলাখনৰ আৰু ওপৰফালে ঠিক সেইদৰে 4 লগাই দিছোঁ জাষ্ট চাব পাৰে প্ৰত্যেকটো কালাৰৰে আৰু মেখেলাখনৰ এটা চাইডে এইটো ডিজাইনে মানে তিনিটাকৈ দিয়া আছে এটা দুটা তেনেকৈ তিনিটা ইটো চাইডেও ঠিক সেইদৰে তিনিটাই দিয়া আছে ওপৰত সেই 4 ফুল দিয়া আছে এইখন হৈছে সম্পূৰ্ণ মেখেলাখন এতিয়া চাদৰখন দেখুৱাই দিম মই এতিয়া এইখন হৈছে সম্পূৰ্ণ চাদৰখন চাব পাৰে সম্পূৰ্ণ চাদৰখনে মই দেখুৱাই দিছোঁ মেখেলাখনৰ মই ইয়াৰ পৰা 2 ইঞ্চ এৰি পিনি চিলাইছিলোঁ ইয়াতে মই 3 ইঞ্চ এৰিছোঁ চাদৰখনৰ যিহেতু অকণমান আগটো অকণ দীঘলকৈ ৰাখিম মই সেইটো কাৰণে কি বুলি কয় ইয়াতে দহি গাঠিম সেইটো কাৰণে মই চাদৰখনৰ ইয়াত 3 ইঞ্চ এৰিছোঁ 3 ইঞ্চ এৰি পিনি মাজত ঠিক সেইদৰে 2 ইঞ্চ গেপ এৰিয়ে দিছোঁ আৰু চাদৰ মেখেলাখনৰ নিচিনা ইয়াতো সেই সেম ডিজাইনতে তিনিটাই দিছোঁ এইফালেও 3টা দিছোঁ আৰু ইটো আগতো সেই একেদৰে 3টাই দিছোঁ আৰু মেখেলাখনত খালি 4 ফুলটো মানে মই এহাৰি দিছিলোঁ হ'লে ইয়াতে মই দুহাৰি দি দিছোঁ চাদৰখনত অকণমান হেভি কৰি দিছোঁ আৰু সম্পূৰ্ণ চাদৰখনত তেনেকৈ লেছ বা হেৰি পটি তেনেকৈ এক্সট্ৰাকৈ বনোৱা নাই এপাহ ফুল দি পিনি মই এনেকৈ বনাই দিছোঁ চাব পাৰে সম্পূৰ্ণ চাদৰখনতে দিয়া আছে ইটো চাইডেও ঠিক সেইদৰে দিয়া আছে আৰু মই চাদৰখনৰ চাইডত এইটো ফুলকিপা লগাইছোঁ যে ফুলকিপা লগোৱাৰ আগতে চাদৰখনৰ এইটো চাইডটো অকণমান ভাঁজ কৰি পিনি এনেকৈ চিলাই লৈছোঁ ইয়াতে 1 ইঞ্চ ভিতৰলৈ সোমোৱাই পিনি ভাঁজ কৰি পিনি এইটো চিলাই কৰি লৈছোঁ চিলাই কৰাৰ পাছত তাৰ ওপৰতহে মই ফুলকিপাত লগাই দিছোঁ ডাইৰেক্ট এনেকৈ নিচিলোৱাকৈ লগাই দিয়া নাই যিহেতু এনেকুৱা চাইডটো অকণমান মিক্স পাতবিলাকৰ উঠি থাকে পিন্ধিলে মানে কিবা উঠি থকা নিচিনা হয় সেইটো কাৰণে মই প্ৰথমে চিলাই লৈছোঁ 1 ইঞ্চ ভিতৰলৈ সোমোৱাই পিনি তাৰ ওপৰত মই লগাইছোঁ চিলাই কৰাৰ পাছত এইটো কি বুলি কয় ফুলকিপা এপাহ কাটি কাটি লগাই দিছোঁ আৰু মেখেলাখন চিলোৱাটো মই ভিডিঅ' নকৰিলোঁ মেখেলাখন আৰু চাদৰখন চিলোৱাটো মই একেবাৰে ভিডিঅ' নকৰিলোঁ কিয়নো আগৰ এটা ভিডিঅ'ত মই মেখেলাখন সম্পূৰ্ণ চিলোৱা কিদৰে চিলাব লাগে সেইটোও দেখুৱাই দিছোঁ আৰু চাদৰখনৰ এইটো কি কয় এইটো চাইড কিদৰে ভাঁজ কৰি চিলাব লাগে সেইটোও দেখুওৱা আছে সেইটো কাৰণে এইটো ভিডিঅ'ত মই আৰু নেদেখুৱালোঁ আৰু বহুত কেইগৰাকীৰে কুৱেশ্যন আছিলে যে হেৰি কি কয় আপুনি মেখেলাবিলাকত ফলছ লগাই নে নলগায় আৰু ফলছটো লগালে কেতিয়া লগাই লয় যে এই ফুলবোৰ লগোৱাৰ পাছত লগাই নে ফুলবোৰ লগোৱাৰ আগত লগায় মই সাধাৰণতে ফুলবোৰ প্ৰথমে লগাই লওঁ তাৰ পাছতহে ফলছটো লগাওঁ ফুলবোৰ লগাই লওঁ আঠা লগাব লগা হ'লে আঠা লগাই লওঁ চিলাব লগা হ'লেও চিলাই লগাই লওঁ তাৰ পাছতহে মই ফলছটো লগাওঁ কি বুলি কয় প্ৰথমতে এই থিয় চাইড দুটা জইন কৰি লওঁ যিকোনো এটা চাইডৰ পৰা জইন কৰি লৈ পিনি তাৰপিছত ফলছটো চিলাই লওঁ ফলছটো চিলাই হোৱাৰ পাছতহে ইটো চাইড মই এইটো চাইডে জইন কৰি তাৰপিছত ওপৰৰ ফালে আৰু চিলাই কৰি দিওঁ সেইটো মই চিলাই কৰা আগৰ কিটা ভিডিঅ'ত মই দেখাইছোঁ মেখেলাখনৰ কেনেকৈ ফলছ লগাব লাগে কিদৰে চিলাব লাগে মই এইটো দেখাইছোঁ আৰু চাদৰখনৰ এইটো চিলোৱাটোও দেখাইছোঁ এইটো ভিডিঅ'ত সেইটো কাৰণে মই নেদেখালোঁ যিহেতু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব আৰু আপোনালোকেও চাবলৈ আমনি পাব সেইটো বুলি ভাবিয়ে মই এই চিলোৱাটো ভিডিঅ'টো নবনালোঁ আঠা লগোৱা প্ৰচেছটো মই দেখুৱাই দিছিলোঁ যিসকলে নতুন মোৰ এইটো ভিডিঅ'ত আঠা লগোৱাৰ প্ৰচেছটো নাজানিব পাৰে মই তেওঁলোকক আঠা লগোৱাৰ প্ৰচেছটো দেখুৱাই দিলোঁ কিন্তু চিলোৱাটো মই নেদেখালোঁ যিহেতু অকণমান আঠা লগাই পিনি তাৰ ওপৰত চিলাই কৰা হয় সেইটো কাৰণে মই চিলোৱাটো নেদেখালোঁ আৰু অকল আঠা লগোৱা হেৰিটোৱে এযোৰে আছিলে মোৰ সম্পূৰ্ণ কাপোৰযোৰ
ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব লগতে কাপোৰযোৰৰ ডিজাইনটো কেনেকুৱা পালে সেইটোও জনাবলৈ নাপাহৰিব তেনে মোৰ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব তেন্তে আকৌ এটা ভিডিঅ'ত আকৌ এযোৰ নতুন কাপোৰৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মোৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ বাই